লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত অহা এপ্ৰিল মাহৰ 11 আৰু 12 তাৰিখত অনুষ্ঠিত হ'বলগীয়া প্ৰাক্তন ছাত্ৰ সমাৰোহৰ লগত সংগতি ৰাখি এটি মুকলি মঞ্চ আৰু এটি জিৰণি চৰাৰ আজি আধাৰশিলা স্থাপন কৰা হয়। মুকলি মঞ্চভাগী প্ৰাক্তন ছাত্ৰ তথা বিহপুৰীয়া সমষ্টিৰ যুৱ নেতা নাৰায়ণ ভূঞাই দাতা হিচাপে যি মহানুভৱতা প্ৰকাশ কৰিলে তাৰ বাবে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সকলো বিষয়ববীয়ে ধন্যবাদ জনায়। আনহাতে জিৰণি চৰা ভাগী বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় ললিত শইকীয়াদেৱৰ পবিত্ৰ স্মৃতিত তেখেতৰ পৰিয়ালবৰ্গই উৎসৰ্গা কৰিব বুলি তেখেতৰ ভাতৃ গোলাপ শইকীয়াই ব্যক্ত কৰে। সকলোকে অনুৰোধ জনাইছোঁ আৰু লগতে জনাব বিচাৰিছোঁ আগন্তুক আমাৰ যি সমাৰোহ অনুষ্ঠিত হ'ব অহা 11 আৰু 12 এপ্ৰিল তাৰিখে এই সমাৰোহভাগী সাফল্যমণ্ডিত কৰি তোলাত আপোনালোক সকলোৱে যাতে কায় মনোবাক্যে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰে তাৰ বাবে এই মঞ্চৰ পৰাই কওকচোন আজি অনুষ্ঠানটোৰ বিষয়ে অকণমান জনাওক। আজি আমাৰ কাৰণে এটা অতি গৌৰৱৰ দিন। বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয় 1960 চনতে প্ৰতিষ্ঠা লাভ কৰিছিলে। এই বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয় সুদূৰ দূৰপাঙৰ পৰা এইফালে বিহপুৰীয়ালৈ পৰ্যন্ত ইফালে বান্দৰদেৱা পৰ্যন্ত এইখিনি ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰিছিলে। এই ছাত্ৰ ছাত্ৰীসকলক সংগঠিত ৰূপত প্ৰাক্তন ছাত্ৰ সন্মিলনীখন গঠন কৰা হৈছিলে। আমাৰ বাবে সৌভাগ্যৰ কথা যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমাৰ সহপাঠী শ্ৰীযুত নাৰায়ণ ভূঞাদেৱে এটি মুকলি মঞ্চ আগবঢ়াইছে। এই মুকলি মঞ্চটোৱে নিশ্চিতভাৱে বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল তথা উত্তৰ পুৰুষক সাংস্কৃতিক বা অন্যান্য দিশত সাহিত্য কলা সংস্কৃতিৰ দিশত চৰ্চা কৰিবৰ বাবে বিশেষভাৱে উপকৃত কৰিব বুলি আমি গভীৰভাৱে আশাবাদী। লগতে আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ললিত শইকীয়া ছাৰৰ স্মৃতিত তেখেতসকলৰ পৰিয়ালবৰ্গই এটি জিৰণি চৰা আগবঢ়াইছে। এই জিৰণি চৰাটোৱেও বিদ্যালয়খনিক অন্যান্য মাত্ৰা প্ৰদান কৰিছে। নাৰায়ণ ভূঞা আমাৰ কাৰণে আৰু শইকীয়া ছাৰৰ পৰিয়ালবৰ্গ আমাৰ কাৰণে নিশ্চিতভাৱে আদৰ্শৰ স্থলী হৈ উঠিছে। আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি অহা 11 আৰু 12 এপ্ৰিলত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ আমি যোজা চলাই আছোঁ। বিশেষ উৎসাহ আমি লাভ কৰিছোঁ সকলো প্ৰাক্তন ছাত্ৰৰ পৰা। আমি আশাবাদী আমাৰ এই সমাৰোহখন নিশ্চিতভাৱে সাফল্যমণ্ডিত হৈ উঠিব।